নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি 20 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটা খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ হিতাধিকাৰী মানে তেওঁলোকে কিনি লোৱা নহয় আমাৰ চৰকাৰ আহিলেই অৰুণোদয় 1250 টকা নহয় এবাৰ দিয়া হ'ব 3000 টকা মাইক্ৰো ফাইনেন্সৰ সমস্ত ঋণ আমাৰ চৰকাৰে পৰিশোধ কৰিব এদৰে ৰাইজৰ দলে 10খন আসনত জিকিব বুলি এদৰে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে মই বিজেপিলৈ যাব পাৰো যদিহে কংগ্ৰেছৰ নীতি আদৰ্শ পঢ়িলে বিজেপিৰ নীতি আদৰ্শৰ পাৰ্থক্য পোৱা নাযায় যেতিয়ালৈকে নীতি আদৰ্শৰ পাৰ্থক্য থাকিব তেতিয়ালৈকে বিজেপিলৈ যোৱাৰ কোনো প্ৰশ্নই নুঠে কাৰণ মই সাংবাদিক ক্ষমা কৰিব কাৰণ মই সংবিধানক বিশ্বাস কৰোঁ শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মনোনয়ন পত্ৰ দাখিলত অংশগ্ৰহণ কৰি নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই এইদৰে মন্তব্য কৰিছে আন এটা ভাল খবৰ ইছলাম ধৰ্মাৱলম্বী দেশবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ কিয়নো কাইলৈ পবিত্ৰ ঈদৰ কাৰণে আপুনি সাজু হৈছেনে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এক ব্যস্ত জনজীৱন কিয়নো ঈদৰ প্ৰাক্ষণতে সকলোৱে ঈদ উদযাপন কৰিবৰ কাৰণে বজাৰ সমাৰ কৰিছে বজাৰ দেখিবলৈ পোৱা গৈছে অগণন লোকৰ ভিৰ কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা হ'ব অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হ'ব পবিত্ৰ ঈদ আজি সৌদি আৰবত ঈদ উদযাপন কৰা হৈছে আৰু কাইলৈ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হ'ব পবিত্ৰ ঈদ আৰু ঈদৰ বাবে দেখিবলৈ পোৱা গৈছে ব্যস্ত ৰাস্তা ঘাট ব্যস্ত বজাৰ পবিত্ৰ ঈদক লৈ দেশ জুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে পবিত্ৰ ঈদক লৈ ইতিমধ্যে আৰম্ভ হৈছে উখল মাখল পৰিৱেশৰ মান কাছাৰতো ঈদৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ঐতিহাসিক মিৰ জুমলা ঈদগাহত সমূহীয়া নামাজ আদায়ৰ বাবে প্ৰস্তুতি চলোৱা হৈছে আৰু অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত ঈদগাহসমূহ সাজি কাচি তোলা হৈছে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু এই মুহূৰ্তত আপুনিও আমাৰ কমেণ্টৰ জৰিয়তে ঈদৰ শুভেচ্ছা জনাওক কিয়নো কাইলৈ পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ এই শুভ ক্ষণত সকলোকে জনাওক পবিত্ৰ ঈদৰ শুভেচ্ছা পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়নৰ বাবে নিশা নুখুলে জালুকবাৰীৰ যুৱতী বোৱাৰীয়ে এসপ্তাহৰ পৰা প্ৰস্তুতি কৰি পুৱা 4 বজাতে খানাপাৰলৈ ওলাল যুৱতী মহিলা দাদাই আমাক সকলো দিছে আমাৰ বাবে উৎসৱ আৰম্ভ কৰিছে মনোনয়ন দাখিলৰ পৰা দাদাক অভিলেখ সংখ্যক ভোটত জয়ী কৰাই বিজেপি চৰকাৰ পুনৰ আনিবলৈ আমি কাম কৰিম বুলি এইসকলে মন্তব্য কৰিছে আন এটা খবৰ মিত্ৰতাৰ বাবে কংগ্ৰেছক প্ৰস্তাৱ বদৰুদ্দিন আজমলৰ বিজেপিক হৰুৱাবলৈ কংগ্ৰেছ ৰাইজৰ দল সকলোৱে ইউডিএফৰ লগত মিত্ৰতা কৰক বিৰোধী মিত্ৰতাক মই আদৰণি জনাইছো এইদৰে মন্তব্য কৰিছে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰটো হৈছে আমাৰ মিত্ৰতাই বিজেপিৰ অংক জংক পংক কৰি দিছে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই আমি নতুন বৰ অসম প্ৰতিষ্ঠা কৰিম পুনৰবাৰ জনাইছো আমাৰ মিত্ৰতাই বিজেপিৰ অংক জংক পংক কৰি তুলিছে কিয়নো হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই আমি নতুন অসম প্ৰতিষ্ঠা কৰিম এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা খবৰ হৈছে নচলিব এতিয়া ধন আদান প্ৰদান নিয়ম উলংঘা কৰিলে বিপদত পৰিব মন্ত্ৰী বিধায়ক প্ৰাৰ্থী এই মুহূৰ্তত এটা বিগ পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনী প্ৰচাৰৰ মাজতেই ৰাজ্যবাসীলৈ ডাঙৰ খবৰ আহি পৰিছে ৰাজ্য জুৰি নিৰ্বাচনী আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নিয়ম উলংঘা কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ নিৰ্বাচনী প্ৰচাৰতেই কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰী এটা গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰী বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব বাহন বিমান অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান
এটা বিগ ব্ৰেকিং। চৰকাৰী বাসস্থান পৰিদৰ্শন বাংলাত নচলিব একচেটিয়া অধিকাৰ। কাকত সংবাদ মাধ্যমত ৰাজকোষৰ ধনেৰে কৰিব নোৱাৰিব দলীয় প্ৰচাৰ। কোনো মন্ত্ৰী বিধায়কে কতো ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান। কতো আঁচনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কে। এটা ব্ৰেকিং নিউজ। ভোটাৰৰ মাজত বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্ৰী। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোনো ভোটাৰক নেতা বা প্ৰাৰ্থীয়ে বাধা বা বিৰক্তি দিব নোৱাৰিব। সকলো ভোটাৰক সমানে স্বাধীনতা প্ৰদান কৰিব লাগিব। ভোটাৰ ভোট গ্ৰহণৰ দিনটোৰ 48 ঘণ্টাৰ পূৰ্বৰে পৰা নিষিদ্ধ সুৰা পৰিৱেশন। দলীয় ৰেলী উলিওৱাৰ পূৰ্বে স্থানীয় আৰক্ষী প্ৰশাসনৰ অনুমতি বাঞ্ছনীয়। আন এটা খবৰ। আমি বিৰোধী দল সকলো একেলগ হলো। 13খন আসনৰ 10খনত আমি জয়ী হবলৈ চেষ্টা কৰিম। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই আমি সাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিম বুলি এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে লামডিঙত শিবু মিশ্ৰৰ টিকট লাভ। এইবাৰ বিহাৰৰ ষ্টাইলত গুলি ফুটাই আনন্দ কৰিছে বিজেপি কৰ্মীয়ে। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ। লামডিঙত শিবু মিশ্ৰৰ টিকট লাভৰ পাছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ বিহাৰৰ ষ্টাইলত গুলি ফুটাই আনন্দ কৰিছে বিজেপি কৰ্মীয়ে। ৰাজ্যজুৰি তীব্ৰ চৰ্চা ইতিমধ্যে অব্যাহত আছে। এটা ব্ৰেকিং নিউজ পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যজুৰি ইতিমধ্যে তীব্ৰ চৰ্চা অব্যাহত আছে। বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰৰ সমৰ্থকৰ গুণ্ডাৰাজ। শূন্যলৈ গুলি ফুটাই আনন্দ উল্লাস বিজেপি কৰ্মীৰ। শূন্যলৈ গুলি ফুটাই আনন্দ উল্লাস বিজেপি কৰ্মীৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এই ভয়ংকৰ কাণ্ড কৰিছে সোনু মালহোত্ৰা ৰামঘৰিয়াই। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ ভিডিঅ'। জয় শ্ৰীৰাম বুলি কৈ শূন্যলৈ গুলীচালনা বিজেপি কৰ্মীৰ। ৰাইজৰ প্ৰশ্ন, এয়া কেনে কাণ্ড বিজেপি কাৰ্যকৰ্তাৰ? লামডিঙত শিবু মিশ্ৰৰ টিকট লাভৰ পাছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে ঘৰে ঘৰে পাব এতিয়া চিলিণ্ডাৰ। নতুনকৈ মুকলি কৰা হৈছে 2টাকৈ বিশেষ নম্বৰ। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চিলিণ্ডাৰক লৈ আহি পৰিছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ দিছে। এই মুহূৰ্তত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে আপুনি এতিয়াৰে পৰা আপুনি গেছৰ অভাৱত আপুনি ভুগিব নালাগে, কিয়নো ঘৰে ঘৰে লাভ কৰিব এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCL মুকলি কৰিছে 2টা বিশেষ নম্বৰ। মুহূৰ্তত 8927225667 নম্বৰত মিছ কল দি আপুনি কৰিব পাৰিব গেছ বুকিং। সমান্তৰালভাৱে আন এটা নম্বৰ দিয়া হৈছে 8391990070। এই নম্বৰটো আপুনি এটা মিছ কল মাৰি আপুনি গেছ বুকিং কৰিব পাৰিব। জনতাক সকাহ দিবলৈ IOCLৰ বৃহৎ পদক্ষেপ। ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰটো হৈছে দৃশ্যলৈ ভালদৰে মন কৰক। আজি গুৱাহাটী মহানগৰীত এক ব্যতিক্ৰমী দৃশ্য। জনসমুদ্ৰত পৰিণত হৈছে আজি GS ৰোডত এইদৰে দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ মানুহ জনসমুদ্ৰত যেন পৰিণত হৈছে বিজেপিৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন ৰেলীত এইদৰে ভিৰ কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে। আৰু GS ৰোডত লোকে লোকাৰণ্য হৈ পৰিছে। ইফালে মনোনয়ন দাখিলৰ পূৰ্বে জাগিৰোডৰ দেওখাল শিৱথানত খৰাই আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে আছে পত্নী। মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী, পুত্ৰ আৰু জীয়ৰী। আৰু দেখিবলৈ পোৱা গৈছে প্ৰায় 20,000 সমৰ্থকৰ সৈতে পদযাত্ৰাৰে উপস্থিত হৈছে জিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা। এইদৰে দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বতে এই ব্যতিক্ৰমী দৃশ্য। আন এটা খবৰ হৈছে কংগ্ৰেছত এতিয়া মিয়া দললৈ পৰিণত হৈছে। মিয়া দলত অসমীয়া নাথাকে প্ৰাৰ্থিত্ব লাভ কৰি কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰিছে এগৰাকী ভুৱন গামে।
পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। এই ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত আজিৰ দিনটোৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। এই ঘোষণা কৰিছে অখিল গগৈয়ে। অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হৈছে গৌৰৱ গগৈ। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং। অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিৰোধীয়ে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিৰোধীয়ে। বিৰোধীৰ প্ৰধান সেনাপতি হ'ব গৌৰৱ গগৈ। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। যোৰহাটৰ পৰা জয়ী কৰোৱাই পঠিয়াওক গৌৰৱ গগৈক। যোৰহাটবাসীৰ বাবে ঐতিহাসিক সুযোগ। গৌৰৱৰ নেতৃত্বত অখিল গগৈ, লুৰিণজ্যোতি গগৈ সকলো থাকিব। এইবাৰ 2026 ৰণত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ পৰিছে বিৰোধী। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে পুৱাই কলা ডাবৰে ছানি ধৰিছে সমগ্ৰ ৰাজ্য। 20খনকৈ জিলালৈ ইতিমধ্যে প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত এটা বেয়া খবৰ বুলি ক'ব লাগিব, কিয়নো ৰাজ্যত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। কাইলৈ পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ এই প্ৰাকখনত বতৰে দিছে বিধি পতালি। ৰাজ্যত অব্যাহত বতৰৰ কালৰূপ। পুৱাৰ পৰাই কলা ডাবৰে ছানি ধৰিছে গুৱাহাটী মহানগৰী। প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ধাৰাসাৰ ধুমুহা বৰষুণ। ঈদৰ আনন্দ উৎসাহ যেন ম্লান কৰি পেলাইছে ধুমুহা বৰষুণে। কাইলৈ পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ এই আনন্দ উৎসাহৰ মাজতে ৰাজ্যত আৰম্ভ যেতিয়া বৰষুণ হৈছে, আৰু তেতিয়াই দেখিবলৈ পোৱা গৈছে আনন্দ উৎসাহ যেন ম্লান পৰি গৈছে। আজি 20খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, চিৰাঙৰ লগতে বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰীৰ লগতে কাছাৰ, ডিমা হাছাও, কামৰূপ মেট্ৰ', কামৰূপৰ লগত আন কেইবাটাও প্ৰান্তত শ্ৰীভূমি আছে। হাইলাকান্দি, লখিমপুৰ, ধেমাজি, লগতে তিনিচুকীয়া, ডিব্ৰুগড়ত এই মুহূৰ্তত এই কেইখনমান জিলাত সতৰ্কতা জাৰি কৰা হৈছে। পুৱাৰ পৰা কলা ডাবৰে ছানি ধৰিছে গুৱাহাটী মহানগৰী। আন এটা খবৰ, ডলাৰৰ বিপৰীতে 93 টকা অতিক্ৰম, অভিলেখ পতন টকাৰ। যুদ্ধৰ প্ৰভাৱত অস্থিৰ হৈছে ভাৰতীয় মুদ্ৰা। পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ বাবে ভাৰতীয় মুদ্ৰাই পুনৰ ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে 93 টকাৰ সীমা অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰিছে। বজাৰ খোলাৰ কেইমিনিটমানৰ ভিতৰতে টকাৰ মূল্য পতন হৈ প্ৰায় 93.15 উপনীত হৈছে। বিশেষজ্ঞসকলৰ মতে এই পতনৰ আঁৰৰ মূল কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু পশ্চিম এছিয়াত অস্থিৰতা। অন্য এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো। আনৰ পিঠাৰে বিহু। অসমত বিজেপিৰ 88 জন প্ৰাৰ্থীৰ ভিতৰত 19 জন কংগ্ৰেছৰ, 11 জন অন্য দলৰ। এটা পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে 88টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিৰ এই মনোনীত প্ৰাৰ্থীসকলৰ এক উল্লেখযোগ্য সংখ্যক প্ৰাৰ্থী পূৰ্বতে বিৰোধী বা আঞ্চলিক দলৰ নেতা। তালিকাখন বিশ্লেষণ কৰি দেখা গৈছে যে কংগ্ৰেছ, অগপ আৰু সৰু সৰু আঞ্চলিক বা জনজাতীয় সংগঠনৰ পৰা কমেও 30 জন প্ৰাৰ্থী অৰ্থাৎ প্ৰায় 35% বিজেপিত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সদস্য প্ৰায় 19 জন প্ৰাৰ্থীয়ে বিজেপিলৈ গৈ প্ৰাৰ্থিত্ব লাভ কৰিছে। ইয়াৰ ভিতৰত বিশিষ্ট মুখ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ, ৰূপজ্যোতি কৰ্মী, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ আদি জ্যেষ্ঠ নেতা। এনে নেতাৰ অন্তৰ্ভুক্তিয়ে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতাক একত্ৰিত কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বিজেপিৰ কৌশলকে তুলি ধৰিছে। তদুপৰি এই তালিকাৰ কমেও 6 জন প্ৰাৰ্থীৰ শিপা বিজেপিৰ মিত্ৰ দল আৰু অসমৰ ৰাজনীতিৰ মূল আঞ্চলিক শক্তি অসম গণ পৰিষদত।
এই ক্ষেত্ৰত উল্লেখযোগ্য যে নামসমূহ হ'ল চন্দ্ৰমোহন পাটোৱাৰী, পদ্ম হাজৰিকা আৰু নৱকুমাৰ দলে। বিজেপিৰ তালিকাত সৰু আঞ্চলিক আৰু জনজাতীয় সংগঠনৰ পৰা ওলাই অহা 5জন নেতাকো প্ৰাৰ্থী কৰা হৈছে। ইয়াৰ ভিতৰতে পূৰ্বতে বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ সৈতে জড়িত বিশ্বজিৎ দৈমাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদত জনজাতীয় অধিকাৰৰ নেতৃত্বৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা ৰানুজ পেগু। আন কিছুমানৰ ভিতৰত আছে টাকাম মিচিং পুৰিন কেবাঙৰ সৈতে জড়িত ভুৱন পেগু, তিৱা জাতীয় ঐক্য মঞ্চৰ সৈতে জড়িত ৰামকান্ত দেউৰী আৰু ৰাভা হাছং যৌথ মঞ্চৰ টংকেশ্বৰ ৰাভা। পৰৱৰ্তী খবৰটো হৈছে যোগান ধৰিছিল গোপন তথ্য আৰু আমেৰিকা ইজৰাইলৰ আৰু 97জন চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিছে ইৰাণে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, ইৰাণৰ চোৰাংচোৱা মন্ত্ৰালয়ে জনোৱা মতে আমেৰিকা আৰু ইজৰাইলৰ বাবে কাম কৰাৰ অভিযোগত কৰ্তৃপক্ষই আৰু 97জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে 13জনক দক্ষিণ পূব ইৰাণত গ্ৰেপ্তাৰ কৰা হৈছে। ইৰাণৰ সম্প্ৰচাৰক IRIB-য়ে শ্বেয়াৰ কৰা এক বিবৃতিত মন্ত্ৰালয়ে কয় যে আটকাধীনসকলে সমগ্ৰ দেশতে অশান্তিৰ সৃষ্টি আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। ইৰাকৰ সীমান্তৰ সমীপৰ দক্ষিণ পশ্চিম ইৰাণৰ 5টা সশস্ত্ৰ ভাৰতীয় চক্ৰকো উৎখাত কৰি পেলোৱাৰ দাবী কৰে মন্ত্ৰালয়ে। ইয়াৰ পূৰ্বে উত্তৰ আলবুৰ্জ প্ৰদেশৰ ইৰাণৰ কৰ্তৃপক্ষই শত্ৰুতাপূৰ্ণ নেটৱৰ্কলৈ যুদ্ধৰ ফুটেজ প্ৰেৰণ কৰাৰ অভিযোগত 41জন লোককো গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছিল। ইপিনে ইৰাণৰ অৰ্ধসামৰিক ৰিভলিউচনাৰী গাৰ্ডে জনোৱা মতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আমেৰিকা আৰু ইজৰাইলৰ হৈ কাম কৰা 178জন চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে। ইৰাণৰ মেহৰ নিউজ এজেন্সিয়ে এই তথ্য নিশ্চিত কৰিছে।